জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে জীৱিত কালত যদিও তেওঁ ছবিখন প্ৰস্তুত কৰিছিলে কিন্তু তেওঁ চাবলৈ নাপালে আজি অন্তিম যি দৃশ্যায়ন হৈ আছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত কাৰণ কিছু অংশ থাকি গৈছিল অৰ্থাৎ এটা গান থাকি গৈছিল আৰু এইখিনি মুহূৰ্তত যেহেতু জুবিন গাৰ্গৰ ভগ্নী আছে আৰু ভগ্নী সকলোৱে গম পায় যে এইখন যি ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি তাতেই কৰ্মৰত আৰু যি শ্বুটিং চলি আছে সেই শ্বুটিং স্থলীতে আছে বা যেহেতু দাদাৰ সপোনৰ প্ৰকল্প আপোনাৰ উপস্থিতিত এইখন ইউনিভাৰ্চিটিতে যেহেতু আজি শেষ যিটো গান থাকি গৈছিল শ্বুটিং আজি কৰি আছে দাদা এজন মানুহ আছিলে যি কৰ্মত বিশ্বাস কৰিছিলে তো আমিও তেনেকেই কৰোঁ সেইকাৰণে সকলোৱে তাৰ কামখিনি কৰিবলৈ উঠি পৰি লাগিছে সি দাদাই যেনেকৈ ভাবিছিলে তেওঁ সেইমতে বাস্তৱায়িত কৰিবলৈ লগৰখিনিয়ে হওক আমি হওক ঘৰৰ মানুহ চবেই উঠি পৰি লাগিছোঁ আৰু আমি ভাবিছোঁ আমি সফল হ'ম তেওঁৰ সপোন মতেই চিনেমাখন আমি খুব সম্ভৱতঃ আমি 31 অক্টোবৰত ৰিলিজ কৰিবলৈ সক্ষম হ'ম এই অলপমান পেচ ৱৰ্ক কিছুমান আছিলে ইয়াত আমাৰ ইউনিভাৰ্চিটিত কৰা হৈছে আজি সকলোৱে খুব সুন্দৰভাৱে ইউনিভাৰ্চিটি অথৰিটি ষ্টুডেণ্ট টিচাৰ সবে খুব সুন্দৰকৈ কোঅপাৰেট কৰিছে আমাৰ চিনেমাৰ টিমটোক আৰু আমি আশাবাদী যে দাদাই ভবা মতে আমি চিনেমাখন ৰাইজলৈ আগবঢ়াই দিব পাৰিম সময়মতে আজি সেই আৰু বহুত বেছি নাই চাগে পেচ ৱৰ্ক বুলি কম অলপ কাম আছিলে সেইখিনি ইয়াত কৰি লৈছে ডাবিং থাকি গৈছিলে যেহেতু ৰাজেশ মিয়াই কৈছে এআইৰ জৰিয়তে গোটেই ভইচখিনি তেওঁ দাদাৰ আচলতে এইটো ৰাজেশ দাহঁতে বেছি ভালকৈ জানিব দাদাৰ অৰিজিনেল ভইচটোৱে তেওঁলোকে যথাসম্ভৱ ৰাখিবলৈ চেষ্টা কৰিছে য'ত দৰকাৰ অকণমান টেকনিকেলিটি ইউজ কৰিব যিহেতু ৰাজ্যবাসীক এতিয়া ন্যায় লাগে আপোনালোকৰ পৰিয়ালৰ কাৰণে জুবিন দা কি আছিল তাতকৈও একেই আমাৰ প্ৰত্যেকগৰাকী লোকৰ বাবে জুবিন দা আমাৰ নিজৰ আমাক ন্যায় লাগে কালি আপোনাৰ আৰু লগতে গৰিমা বৌৰ যি আৱেগিক পোষ্টে সকলোকে আচলতে কৈছে যে আমি ন্যায় বিচাৰোঁ হয় নিশ্চয় ন্যায় লাগে আমি কথাটো জানিব লাগে আচলতে কি হ'ল দাদাৰ লগত সেইটো জনাটো আমাৰ কাৰণে অসমবাসীৰ কাৰণে খুবেই জৰুৰী আমি নজনাকৈ থাকিব নোৱাৰোঁ আৰু আমি বিচাৰিছোঁ এইটো খুব সোনকালে আমি জানিব বিচাৰিছোঁ অলৰেডি 17-18 দিন হৈ গৈছে আমি আশা ৰাখিছোঁ CID পুলিচ আৰু চৰকাৰে আমাক অতি সোনকালে জনাবলৈ সক্ষম হ'ব তদন্তকাৰী দলে তদন্তখিনি সুন্দৰকৈ কৰি আছে তাৰ মাজতে কিছুমানে গোটেই ঘটনাটো বিপথে লৈ গৈছে এতিয়া ধৰি লওক শ্যামকানু মহন্তৰ বিত্তীয় গণ্ডগোল সেইটো আমাক লাগিব কিন্তু আজিৰ তাৰিখত সেইটোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে জুবিন দা কেনেকৈ এই ঘটনা হ'বলৈ পালে এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ হয় মানে তদন্তকাৰী দলে খুব সুন্দৰকৈ কৰি আছে আৰু অলৰেডি তেওঁলোক ফ'কাছড হৈ কাম কৰি আছে কিন্তু আমাৰ অন্য মানুহবোৰে অলপ ফ'কাছটো বেলেগ দিশত লৈ গৈছে তো আমি ফ'কাছটো বদলাব নালাগে আমাৰ লক্ষ্য যোনটো দাদাক ন্যায় দিব লাগে সঁচা কথাটো জানিব লাগে আমি তাতে আমি দাঁতি থাকিব লাগে আৰু তেতিয়াহে আমি অতি সোনকালে ন্যায় পাম ৰাজনীতিও হ'ব নালাগে এইটোক লৈ ৰাজনীতিৰটো কেতিয়াও হ'ব নালাগে হেৰিৰ লগত এতিয়া সকলোৱে যিহেতু কোঅপাৰেট কৰিছে সমানে সহযোগিতা আগবঢ়াইছে দাদাৰ লগততো ৰাজনীতিৰ কোনো প্ৰশ্নই নাই দাদা ৰাইজৰ মানুহ গতিকে ৰাইজৰ কাৰণে কাম কৰিলে আৰু এতিয়া ৰাইজে বিচৰা মতে সোনকালে ন্যায় পাব লাগে সেইটোৱে আশাবাদী আমি বিচাৰিছোঁ ছিংগাপুৰৰ যিসকল প্ৰৱাসী অসমীয়া তেওঁলোক ইয়ালৈ আহক সঁচা কথাখিনি কোৱাটো কাৰো ভয় নাই কি হৈছিলে তেওঁলোকে সহযোগিতা ভাল ধৰণে কৰিব বিচৰা নাই এজন আজি অহাৰ কথা আছে কিন্তু বাকীসকলে কিন্তু সহযোগে কৰিব বিচৰা নাই তেওঁলোককতো আনিবই লাগিব নানিলে কেনেকৈ হ'ব আৰু এইটো তদন্তকাৰী দলে চেষ্টা কৰিও আছে গতিকে তেওঁলোক আহিবই লাগিব সঁচা কথা ক'বই লাগিব আৰু আমাৰ পৰা কোনো কথা তেওঁলোকে লুকুৱাব নোৱাৰে আমাক ন্যায় লাগিবই সঁচাটো আমি জানিবই লাগিব তাৰ কাৰণে যেনেকুৱা ব্যৱস্থা কৰিব লাগে চৰকাৰে তদন্তকাৰী দলে তেওঁলোকে কৰিব আৰু ছিংগাপুৰত লুকাই থাকিবতো নোৱাৰিব ন আহিবই লাগিব আমাক সঁচাটো জনাবই লাগিব আমিও ভবা নাছিলোঁ আপোনালোকেও ভবা নাছিলে যে এনেকুৱা যে এটা ঘটনা হ'ব কাৰণ যিহেতু গোটেইখিনি আপোন মানুহ জুবিন দাই কেতিয়াও আনক এদিনীয়া মানুহকো আনৰ বুলি ভবা নাছিলে সেইখিনি লোকেই নিজৰ তেওঁৰ লগত আছিলে সেইখিনিয়ে অৱশেষত এনেকুৱা ধৰণৰ ঘটনা হ'ল সকলো পোহৰলৈ অহাটো আপোনালোকে বিচাৰে এইখিনি
নিশ্চয় নিশ্চয় সকলো পোহৰলৈ অহাটো বিচাৰো এতিয়া সেইদিনা ইয়তত থকা প্ৰতিজন মানুহে সন্দেহৰ আঁতত আছে গতিকে সকলোকে সোধপোছ কৰি থকা হৈছে সত্যটো ওলাই আহিব আমি আশাবাদী